এই মুহূর্তের এটা বিগ ব্রেকিং নিউজ। অবশেষত 2026 বৰ্ষৰ মেট্ৰিক আৰু এইচএছৰ চূড়ান্ত পৰীক্ষাৰ অফিচিয়েল ৰুটিন বোৰ্ডে প্ৰকাশ কৰিছে। আৰু ইয়াক লৈ কিছু মুহূৰ্ত পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ফেচবুক যোগে এটা পোষ্ট লিখিছে। সবিস্তাৰে আপোনালোকক জনাব বিচাৰোঁ যে কোনদিনা কি পৰীক্ষা আছে মেট্ৰিক আৰু এইচএছৰ। তো আপোনালোকে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যিসকলে এইবাৰ মেট্ৰিক আৰু এইচএছৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আপোনালোকক দেখুৱাই দিব বিচাৰোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ফেচবুক পোষ্টটো, য'ত তেওঁ উল্লেখ কৰিছে পৰীক্ষা সম্পৰ্কীয় জৰুৰী ঘোষণা। 1 নম্বৰত আছে, ইয়াতে দেখিব আপোনালোকে লিখা আছে হাইস্কুল শিক্ষান্ত পৰীক্ষা অৰ্থাৎ মেট্ৰিক 2026 অহা 10 ফেব্ৰুৱাৰী 2026 পৰা আৰম্ভ হ'ব। অৰ্থাৎ মেট্ৰিকৰ পৰীক্ষা 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। মই আপোনালোকক ৰুটিনখনে দেখুৱাম, অফিচিয়েল ৰুটিনখন আমাৰ হাতত আছে। তাৰপিছতে 2 নম্বৰত লিখা আছে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা 2026 বৰ্ষৰ অহা 11 ফেব্ৰুৱাৰী তাৰিখে, অৰ্থাৎ 11 ফেব্ৰুৱাৰী 2026 বৰ্ষত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰম্ভ হ'ব। শিক্ষাৰ্থী জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে প্ৰতিগৰাকী মৰমৰ ছাত্ৰ ছাত্ৰীক আগতীয়াকৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মুখ্যমন্ত্ৰীৰ ফালৰ পৰা এই পোষ্টটো কৰা হৈছে, 2 ঘণ্টা আগতে এই পোষ্টটো দিয়া হৈছিল। এতিয়া আপোনালোকক মেট্ৰিক আৰু এইচএছৰ এই অফিচিয়েল দুখন ৰুটিন দেখুৱাই দিব বিচাৰোঁ। প্ৰথমতে মেট্ৰিকৰ ৰুটিনখন দেখুৱাই দিছোঁ, স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে আপোনালোকে যে 10 ফেব্ৰুৱাৰী অৰ্থাৎ প্ৰথম দিনা মেট্ৰিকৰ MIL পৰীক্ষা বা ইলেক্টিভ ইংলিছৰ পৰীক্ষা মৰ্ণিং শিফ্টত। তাৰপিছতে আছে 13 ফেব্ৰুৱাৰী ছ'চিয়েল চায়েন্সৰ পৰীক্ষা, 14 ফেব্ৰুৱাৰীত আছে ইলেক্টিভ মিউজিক, ডান্স, উডক্ৰাফ্ট, হোম চায়েন্স মৰ্ণিং শিফ্টত, আৰু আফটাৰনুন শিফ্টত আছে ফাইন আৰ্ট ইলেক্টিভ আৰু ৱেভিং এণ্ড টেক্সটাইল ডিজাইন ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা। তাৰ পিছদিনা হৈছে আপোনালোকৰ 16 ফেব্ৰুৱাৰী ইংলিছৰ পৰীক্ষা, জেনেৰেল ইংলিছ যিটো তাৰ পৰীক্ষা। তাৰপিছতে 20 ফেব্ৰুৱাৰীত আছে জেনেৰেল মেথমেটিক্সৰ পৰীক্ষা, 23 ফেব্ৰুৱাৰীত আপোনালোকৰ জেনেৰেল ছায়েন্সৰ পৰীক্ষা, 24 ফেব্ৰুৱাৰীত মণিপুৰী আৰু সান্থালী এই ইলেক্টিভ ছাবজেক্টবোৰৰ পৰীক্ষা মৰ্ণিং শিফ্টত আছে। তাৰপিছতে 25 ফেব্ৰুৱাৰীত আছে হিন্দী ইলেক্টিভৰ পৰীক্ষা আৰু গাৰ্মেণ্ট ডিজাইনিঙৰ পৰীক্ষা মৰ্ণিং শিফ্টত। তাৰপিছতে আছে 26 ফেব্ৰুৱাৰী তাৰিখে এডভান্স মেথমেটিক্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, সংস্কৃত, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ, নেপালী, এৰাবিক, পাৰ্চিয়ান, এছামিজ এই ইলেক্টিভ ছাবজেক্টবোৰৰ পৰীক্ষা আছে আপোনালোকৰ মৰ্ণিং শিফ্টত। আৰু তাৰপিছতে আপোনালোকে দেখিব ৰাইট ছাইডত আফটাৰনুন শিফ্টতো আছে এছামিজ ইলেক্টিভৰ পৰীক্ষা। 27 ফেব্ৰুৱাৰী লাষ্ট পৰীক্ষা যিটো আছে এইটো হৈছে আপোনালোকৰ ৰিটেইল, ট্ৰেড, NS, QF এইবোৰ ইলেক্টিভ ছাবজেক্টৰ পৰীক্ষা। কেইটা ছাবজেক্ট ইয়াতে লিখা আছে আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব। আৰু এই ৰুটিনখন আপোনালোকে ছেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ইজিলি ডাউনলোড কৰিব পাৰিব। এই মুহূৰ্তলৈকে হয়তো উপলব্ধ হোৱা নাই ছেবাৰ অফিচিয়েল ৱেবছাইটত, কিছু মুহূৰ্তৰ পিছতে আপোনালোকে চেক কৰিলে এই অফিচিয়েল ৰুটিনখন লাভ কৰিব পাৰিব। এতিয়া আপোনালোকক এইচএছৰ এই অফিচিয়েল ৰুটিনখন দেখুৱাই দিছোঁ, স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে যে প্ৰথম দিনা অৰ্থাৎ 11 ফেব্ৰুৱাৰীত এইচএছৰ ইংলিছৰ পৰীক্ষা আফটাৰনুন শিফ্টত এই পৰীক্ষা হ'ব। টাইম আপোনালোকে স্ক্ৰীণত দেখা পাইছে, 1:30 পৰা পৰীক্ষা হ'ব, আৰম্ভ হ'ব আৰু 4:30 লৈকে এই পৰীক্ষা আপোনালোকৰ চলিব, 3 ঘণ্টাৰ পৰীক্ষা। তাৰপিছতে আছে 12 ফেব্ৰুৱাৰীত স্বদেশ অধ্যয়নৰ পৰীক্ষা আফটাৰনুন শিফ্টত ঠিক একেদৰে। তাৰ পিছদিনা 14 ফেব্ৰুৱাৰী তাৰিখে আছে MIL বা অল্টাৰনেটিভ ইংলিছৰ পৰীক্ষা। নেক্সট আছে 16 ফেব্ৰুৱাৰীত এন্থ্ৰপলজি, ছ'চিয়লজি, ছেলছ মেনেজমেণ্ট এণ্ড এডভাৰটাইজিং আফটাৰনুন শিফ্টত পৰীক্ষা। এইদৰে আপোনালোকে দেখিব সম্পূৰ্ণ ৰুটিনখন আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিব পাৰিছে, কোনদিনা কি পৰীক্ষা আছে, কাৰ কি পৰীক্ষা আছে। ইয়াতে সকলো আৰ্টছ, কমাৰ্চ আৰু ছায়েন্সৰ একেলগে বা ভকেশ্যনেলৰ একেলগে ৰুটিনখন দিয়া হৈছে। তো আপোনাৰ নিজৰ কোন ছাবজেক্ট আছে আৰু কোনদিনা পৰীক্ষা এইবোৰ আপোনালোকে নিজে নিজে ইয়াৰ পৰা চেক কৰি ল'ব। তো এই ৰুটিন যিটো আছে এইটো আপোনালোকে HSEC অফিচিয়েল ৱেবছাইটত চেক কৰিলে ইয়াৰ পৰা লাভ কৰিব। ইতিমধ্যে এই যিটো ৰুটিন এইটো উপলব্ধ হৈছে HSECৰ অফিচিয়েল ৱেবছাইটত, কিন্তু মই চেক কৰিছোঁ যে মেট্ৰিকৰ ৰুটিনখন এই মুহূৰ্তলৈকে উপলব্ধ হোৱা নাই। তো আপোনালোকে এই ভিডিঅ'ৰ পৰা মেট্ৰিকৰ যি পৰীক্ষা কোনদিনা আছে এইবোৰ আপোনালোকে নিজে নিজে নোট কৰিব পাৰিব আৰু বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই পৰীক্ষাৰ কোনদিনা কি পৰীক্ষা আছে এই বিষয়ে অৱগত হ'ব পাৰে। আৰু ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, থেংকছ ফৰ ৱাচিং।